সভাপতি বিপ্লৱ নেওগ সাধাৰণ সম্পাদক প্ৰদূষণ সাংবাদিক সন্থা আজি হয় আজি আমি ইয়াতে যি গুড হেল্থ মেডিকো আৰু আমাৰ গহপুৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু আমাৰ ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজেছ আৰু ইষ্টাৰ্ণ ষ্টোন এণ্ড কিডনি ফাউণ্ডেশ্যনৰ সহযোগত আজি আমি যিটো ইয়াতে কিডনি তথা ইউৰলজি বিষয়ক এটা সজাগতা আৰু সচেতনতামূলক আমি এটা শিবিৰ অনুষ্ঠিত কৰোঁ আৰু ইয়াতে 50জনতকৈ অধিক ৰোগী আহে তেওঁলোকক আমি আমাৰ চিকিৎসা সেৱা আগবঢ়াওঁ আৰু আমাৰ এইটো এটা উদ্দেশ্য যে গোটেই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত গৈ আমি এই সজাগতা এটা আনিবলৈ আমি চেষ্টা কৰি আছোঁ যে যেনেকৈ কিডনিৰ ফেইলিয়াৰ বা কিডনিৰ পাথৰ এইবিলাকৰ সমস্যা বা ইউৰিনেৰী ব্লাডাৰ কেঞ্চাৰ কিডনি কেঞ্চাৰ এইবিলাকৰ সমস্যা খুব অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত গতিকে আমি এটা স্বাস্থ্য পৰীক্ষা বছৰত এবাৰকৈ হ'লেও যাতে সকলো ৰোগীয়ে এবাৰ নিজৰ স্বাস্থ্যৰ পৰীক্ষা কৰি চায় আৰু যদি নিজক নিৰোগী কৰি ৰাখিব পাৰিলে আটাইতকৈ ভাল কথা আৰু যদি কিবা ৰোগো হয় তাক আমি যাতে প্ৰথম অৱস্থাতে ধৰা পেলাব পাৰোঁ তাৰ কাৰণে যাতে এটা নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা আহে এনেধৰণৰ এটা উদ্দেশ্য আগত ৰাখি আমি অসমৰ বিভিন্ন ঠাইত এনেকৈ আমি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আছিলোঁ আৰু তাৰ এটা অংশ হিচাপে আমি আজি ইয়াতে আমাৰ ভাস্কৰজ্যোতি ভূঞা ডাঙৰীয়া ভুৱন শইকীয়া ডাঙৰীয়া তেখেতে আমাক আহ্বান কৰিলে আৰু সেইমৰ্মে আজি আমি ইয়াতে উপস্থিত থাকিবলৈ পাই ইমানখিনি ৰোগীক আমাৰ চিকিৎসা সেৱা আগবঢ়াবলৈ পাই আমি নিজকে কৃতাৰ্থ মানিছোঁ আজি আৰু আমাক আহি ইয়াতে ৰোগীখিনিক চাবলৈ সুবিধা কৰি দিয়াৰ কাৰণে তেওঁলোকক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। বৰ্তমান সময়ত ছাৰ পাথৰৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে কিডনি পাথৰে হওক বা বিভিন্ন সমস্যা বৃদ্ধি পাইছে কিবা অনুৰোধ জনাব লাগিছে হয় আমি কিডনিৰ পাথৰৰ সমস্যাটো অসম তথা উত্তৰ পূৰ্বাঞ্চল বা গোটেই পৃথিৱীতে বৃদ্ধি পাইছে আৰু শতকৰা 15% লোকৰ শৰীৰত কিডনিৰ পাথৰৰ অৱস্থিতি ধৰা পৰিছে আৰু সি দিনক দিনে বাঢ়ি গৈছে কাৰণটো এনেকুৱা হ'ব পাৰে যে প্ৰথম কাৰণটোৱে হ'ল যে শৰীৰত পানীৰ সমস্যা পানীৰ পৰিমাণটো কমা যিটো আমি ডিহাইড্ৰেশ্যন বুলি কওঁ আৰু এই পানীৰ পৰিমাণটো কমাৰ লগে লগে কিডনিত সৰু সৰু কিছুমান ক্ৰিষ্টেল ফৰ্মেশ্যন হয় আৰু তাৰ পৰা সেইটো বাঢ়িবলৈ আৰম্ভ কৰে গতিকে পানীৰ পৰিমাণটো শৰীৰত কমি যোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে প্ৰথম কাৰণটো হ'ল ধৰি লওক আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং যিটো গোলকীয় উষ্ণতা বৃদ্ধি পাই গৈছে দিনে দিনে গতিকে সেইটো এটা কাৰণ আমিষজাতীয় খাদ্যৰ প্ৰয়োভৰ খুব বেছি বৃদ্ধি পাইছে আকৌ আমাৰ যিবিলাক ধৰি লওক শাৰীৰিক ব্যায়াম আদি কমি গৈছে দিনক দিনে আমাৰ মেদবহুলতা বাঢ়িছে ডায়েবেটিছ হাইপাৰটেনশ্যন আদি ৰোগবিলাকৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে চ' এইবিলাক কাৰণতেই কিডনিৰ পাথৰৰ সমস্যাটো বাঢ়ি গৈ আছে দিনক দিনে আৰু জানেই যে কিডনিৰ একবাৰ পাথৰ হ'লে আকৌ বাৰে বাৰে হ'ব পাৰে গতিকে এই ধৰণৰ আমি সচেতনতাবিলাক ৰোগীৰ মাজলৈ আনিব লাগে আৰু পানী বেছিকৈ খাব লাগে আমিষজাতীয় খাদ্য অলপ পৰিহাৰ কৰি চলিব লাগে এবাৰ যদি পাথৰ হৈছে আকৌ যাতে নহয় তাৰ কাৰণে আমি যিবিলাক খাদ্যৰ বিনামূলীয়াকৈ আমি খাদ্যৰ যিবিলাক তালিকা যোগান ধৰোঁ সেইবিলাক মানি চলিব লাগে আৰু মাজে মাজে এটা স্বাস্থ্য পৰীক্ষা কৰি থাকিলে যদিও পাথৰটো আকৌ হয় তাৰ অৱস্থিতি যদি আমি প্ৰথম অৱস্থাত ধৰা পেলাব পাৰোঁ তেতিয়া আমি তাক ঔষধ পাতি দিয়ে আমি নিৰ্মূল কৰিব পাৰোঁ তো এই ধৰণৰ উদ্দেশ্য আগত ৰাখি আমি আজি ইয়ালৈ আহিছিলোঁ খুব ভাল লাগিছে খুব ভাল আয়োজন কৰিছে উদ্যোক্তাসকলে আৰু মই গহপুৰ জিলা সাংবাদিক সন্থাক মই ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুবিধা কৰি দিয়াৰ কাৰণে ইয়াৰ বাবে আচলতে আমি ধন্যবাদ দিব লাগিব ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনি ডিজিজৰ মুৰব্বী তথা উত্তৰ পূৰ্বাঞ্চলৰ বিশিষ্ট ইউৰলজিষ্ট লেজাৰমেন খ্যাত ডক্টৰ অৰুপ কুমাৰ নাথক আমি গহপুৰ মহকুমা সাংবাদিক সন্থাৰ উপদেষ্টা ভাস্কৰজ্যোতি ভূঞা সম্পাদক বিপ্লৱ নেওগ আৰু মই তেখেতক অনুৰোধ জনাইছিলোঁ যে আমাৰ টকৌবাৰী গহপুৰ মহকুমাৰ টকৌবাৰী অঞ্চলত যিহেতু কিডনি ৰিলেটেড বহু ৰোগী আছে তেওঁলোকৰ কাৰণে যদি তেখেত আহি এটা বিনামূলীয়া কেম্প দিয়ে সেই আমাৰ কথা ৰাখি তেখেতে আজি পুৱাই আহিছে কালি আহিলে আজি পুৱাৰ পৰা এই কেম্পটো বহালে টকৌবাৰী গাঁৱত আৰু 50টাৰো অধিক পেচেণ্ট আহিলে তাৰ বাবে আমি ধন্যবাদ দিছোঁ আৰু আমি আশা কৰিছোঁ কিডনি সম্পৰ্কীয় যিবিলাক ৰোগ আছে ৰাইজৰ মাজত সজাগতা বৃদ্ধি হ'ব আৰু ইয়াৰ দ্বাৰা ৰাইজ আচলতে সজাগতা বৃদ্ধি হোৱাৰ লগতে যিসকল ৰোগী আছে তেখেতৰ বিধান লৈছে আৰু বেছি উন্নত ট্ৰিটমেণ্ট কৰিবলগীয়া হ'লে গুৱাহাটীৰ যিখন সোণাপুৰ কিডনি হস্পিটেল আছে তালৈ যাব পাৰিব আৰু ভৱিষ্যতেও তেখেত যিহেতু এগৰাকী মানৱ বিৰোধী চিকিৎসক আৰু তেখেতে বিভিন্ন সময়ত সহায় কৰি আহিছে দৰিদ্ৰ লোকসকলক আমি আশা কৰিছোঁ এই যিটো সামাজিক দায়বদ্ধতাৰে তেখেতে কাম কৰি আছে এই ধাৰা অব্যাহত ৰাখিব এই ক্ষেত্ৰত আমি ডাক্তৰ অৰুপ কুমাৰ নাথ
অসমৰ এগৰাকী সুযোগ্য সন্তান তেখেতক আমি গহপুৰ জিলা মহকুমা সাংবাদিক সন্থাই ধন্যবাদ জনাইছোঁ আৰু তেখেতক এনেদৰে ৰাইজৰ হকে কাম কৰি যাবলৈ প্ৰভু ভগৱন্তই আৰু শক্তি দিয়ক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতে যি পদক্ষেপ লৈছে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এনেকৈ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ গতিকে আমাকো এই সুযোগকণ দিয়াত তেখেতৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'লোঁ গতিকে শেষত তেখেতে যি এখন উত্তৰ পূৰ্বাঞ্চলত এখন কিডনী হস্পিটেল খুলিছে গুৱাহাটী সোণাপুৰত সেইখনে যাতে বহু ৰোগীসকলক মুখত হাঁহি বিৰিঙাব পাৰে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।